বোলে ইয়াতে মাৰিলো টিপা গড়গাঁও পালেগৈ শিপা ঐ ৰাম বিৰোধীৰ বৈঠকত লুৰিনৰ বিয়াৰ কথা আমাৰ পীযুষ বাপুৰ ফূৰ্তিখন চোৱা একত্ৰিত বিৰোধী শিবিৰক সমালোচনাৰ সুযোগ বিচাৰি থকা একাংশৰ বাবে খুহুতীয়াকৈ পতা এটা কথাই একেবাৰে হৈ পৰিল হট টপিক সুযোগ সন্ধানী একাংশ সংবাদ মাধ্যমেও একত্ৰিত বিৰোধী বৈঠকৰ মধ্যমণি বা মূল বিষয়বস্তু কৰি পেলালে লুৰিণজ্যোতিৰ বিয়াখনকে কিন্তু বিৰোধী বৈঠকত সঁচাকৈ লুৰিণজ্যোতিৰ বিয়া সম্পৰ্কেহে আলোচনা হৈছিল নেকি তিলটুকে তালটু কৰাত পাকৈত একাংশ সংবাদ মাধ্যমৰ বাবে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা মালিকানাধীন নিউজ লাইভৰ বাবে এই বাতৰিটোৱেই দিনটোৰ বাবে যেন হট আৰু বিশেষ বাতৰিৰ শিৰোনাম দখল কৰিলে তাৰ পিছৰ পৰা অহৰহ সেই বিষয়টোৰ ওপৰতে বাতৰি প্ৰচাৰ কৰি প্ৰপাগেণ্ডাৰ সৃষ্টি কৰিলে নিউজ লাইভে বৈঠকৰ পূৰ্বে পতা ফুচুৰি কথাটোকে লুৰিণজ্যোতি গগৈ বিয়াৰ প্ৰসংগেৰে বিৰোধী বৈঠক আৰম্ভ ঐ ৰাম লুৰিণজ্যোতি গগৈ বিয়াহে শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিলে নিউজ লাইভে পাছে কেনেকৈনো ৰৈ থাকে মন্ত্ৰী পীযুষ হাজৰিকা হৈ পৰিল উৎফুল্লিত পাই গ'ল বিৰোধীক সমালোচনা কৰাৰ অস্ত্ৰ সুযোগ সন্ধানী হাজৰিকাই ফেচবুকত লিখিয়েই পেলালে আমাৰ বিজেপি দলৰ বৈঠকত আলোচনা হয় উন্নয়নকেন্দ্ৰিক প্ৰগতিমূলক আৰু ৰাইজৰ অভাৱ সমস্যা দূৰীকৰণ সন্দৰ্ভত কিন্তু বিৰোধী বৈঠকৰ উদ্দেশ্য হৈছে অসমত চৰকাৰ গঠন কৰিব পাৰিলেই বিয়া পতাটো ৰাইজৰ উন্নয়নৰ কথা পাছত ৰাইজেও পিছে জানে ভোট কাক দিব লাগে প্ৰতি মুহূৰ্ততে ৰাইজৰ বাবে কাম কৰি থকা বিজেপি দলক নে চৰকাৰ গঠন কৰিব পাৰিলেই বিয়া পাতিবলৈ সুযোগ বিচাৰি ফুৰা দল প্ৰাৰ্থীক মন্ত্ৰী পীযুষ হাজৰিকাৰ এই পোষ্টৰ তলৰ কমেণ্টসমূহো কিন্তু মন কৰিবলগীয়া একাংশই হাজৰিকাই এই পোষ্টটোৰ সমৰ্থনত লিখিলে যদিও বহুতে কুকুৰে কাইট নোখোৱাকৈ মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰিলে এণ্টন পেগুৱে লিখিছে জ্বলি লাভ নাই বিজেপিয়ে মুঠতে 2024ত বিদায় সভা পাতিবলৈ সাজু থাকক জুমি ভৰালীয়ে আকৌ লিখিছে আপোনাকো কিন্তু মানিব লাগিব জনগণৰ উন্নয়নৰ কথা ভাবি থকা মানুহৰ বেলেগে কি কৈ ফুৰিছে সভা সমিতিত ইমান খবৰ লৈ থাকে নেকি মাননীয় মন্ত্ৰী মহোদয় বুলি সম্বোধন কৰি অৰূপজ্যোতি কোঁৱৰে লিখিছে আপোনাৰো আৰু কাম নাই অনানুষ্ঠানিকভাৱে কিবা এটা ধেমালি কৰিছে তাকো আপুনি এজন মন্ত্ৰী হৈ এইবোৰত লাগি আছে কিনো কম আৰু সময় যে আছে ফেচবুক খেলিবলৈ বিকি পেগুৱে কমেণ্ট কৰি লিখিছে ভয় খাইছে নেকি মন্ত্ৰী মহোদয় ভয় খোৱাটো স্বাভাৱিক দিয়ক যিহেতু ২৬ত এইবাৰ বিজেপিৰ অপশাসনৰ অন্ত পৰিব তাৰ পাছত যিমান ভ্ৰষ্টাচাৰ নেতা আছে সব জেলত থাকিব লাগিব আনিছুৰ ৰহমানে পীযুষ হাজৰিকাক প্ৰশ্ন কৰিছে ফেচবুকত এইবোৰ ভিডিঅ' আপলোড কৰি আপুনি ৰাইজৰ উন্নতি কৰি আছে নেকি ভৱেশ ডেকাই একো সমৰ্থন জনাইছে মন্ত্ৰী হাজৰিকাৰ এই পোষ্ট তেওঁ বোলে শিয়ালৰ জাক অসমত বহুত আছে কিন্তু সিংহ এটাই আছে হিমন্ত বিশ্ব শৰ্মা বিৰোধী সকলো গিলি পেলাব প্ৰশান্ত লহকৰৰ মতে কইনা চোৰাৰ দায়িত্ব মন্ত্ৰী পীযুষ হাজৰিকাকে দিব বোলে পবিত্ৰ বড়ুৱে মন্ত্ৰীৰ পোষ্টৰ তলত কমেণ্ট কৰি লিখিছে আৰু তই এইবোৰত লাগি থাক মন্ত্ৰী হৈ ৰাইজৰ উন্নয়ন একো কৰিব নালাগে বিৰোধী যি কৰে তাৰ CID কৰি থাক তুলসী আৰু নজৰুলক যেনেকৈ কৈছিল সেইবাবে ময়ো মন্ত্ৰী ডাঙৰীয়াক তই বুলি সম্বোধন কৰিছোঁ দেৱানন্দ মেডকে মন্ত্ৰী পীযুষ হাজৰিকাক শুভেচ্ছা দি লিখিছে খুব ভাল হৈছে মন্ত্ৰীসকলে বিভাগীয় কামবোৰ এৰি IT সেলৰ কাম কৰক শুভেচ্ছা আছে দিগন্ত বৰাই কৈছে সকলোৱে সিৰিয়াছ কথাৰ মাজতে অকমান ধেমালি কৰিছে ভাল লাগিছে আপোনালোকেতো এইদৰে ধেমালি কৰাটো বাদেই একো কথাই ক'ব নোৱাৰে কাৰণ বিগ ব্ৰাদাৰে আপোনালোকৰ মুখত তলা লগাই দিলে বাকী একো নকওঁ মুখ ৰুচক কথাৰে চুপতি মাৰিবলৈ গৈ নেটিজেনৰ আৰু কি গালি ককৰ্থনা খালে মন্ত্ৰীৰ এই পোষ্টৰ তলত আপোনালোকে নিজেই পঢ়ি ল'ব পাছে মন্ত্ৰী মহোদয়ে লুৰিণজ্যোতি গগৈ বিয়াৰ কথাহে আলোচনাত স্থান পোৱা বুলি ৰূপ দিয়াৰ চেষ্টা কৰিলেও বিৰোধী ৰাজনৈতিক দলসমূহে ২৬ত বিজেপিক উৎখাত কৰিবলৈ একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত ল'লে হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ পৰা অসমবাসীক পৰিত্ৰাণ দিবলৈ গঠন হ'ল বিৰোধী ঐক্য বিজেপিৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰীৰ অন্যায়ৰ বিৰুদ্ধে ২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিৰোধী ঐক্য পূৰ্বৰ দৰে অনেক মত নহয় এইবাৰ সকলো বিৰোধী দলৰেই একেই মত বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য বিৰোধী ঐক্য মঞ্চৰ নেতাসকলৰ বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা
অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব। বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। আমি আজি এই কথাটোৱে আনুষ্ঠানিকভাৱে আমাৰ মাজত সিদ্ধান্ত হৈছে। মানে পৰৱৰ্তী পৰ্যায়ত যিসমূহ বাকী ৰূপৰেখা যিটো হ'ব, ৰণকৌশল আৰু ৰূপৰেখা, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি বিভিন্ন পৰামৰ্শ আহিছে। এজেণ্ডা কি হ'ব, কোনবোৰ পইণ্ট আমি হিট কৰিম, তেওঁলোকৰ উইকনেছ ক'ত, তেওঁলোকে কি কৰি আছে, কাৰাপশ্যন কি, এইবোৰ চব বহুত আলোচনা হৈছে। কিন্তু আমি প্ৰথম আজি অন প্ৰিন্সিপল নীতিগতভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। এইটো অসমৰ জনগণৰ প্ৰতি আমাৰ যিটো দায়িত্ব, এই দায়িত্ব আমি পালন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। অসমৰ ৰাইজে ৰৈ আছিলে যে নহ'ব নেকি বিৰোধী ঐক্য, এই ধৰণৰ সমস্যাবোৰ আছিলে আৰু থাকিবই। ইমানবোৰ দল একলগ হওঁতে বহুত ধৰণৰ সমস্যা থাকিব। কিন্তু আজি সেই দিশৰ পৰা এটা ঐতিহাসিক দিন যে আজি সকলো গোট খালে, প্ৰধান ৰাজনৈতিক দলবিলাক আৰু সাংসদো আছিলে কেইবাগৰাকীও। গতিকে এওঁলোকে ঠিক কৰিছে যে আমি বিধানসভাৰ বাহিৰে ভিতৰে মনোৰঞ্জন তালুকদাৰে খুব ভাল ভাল পৰামৰ্শ দিলে। গতিকে সংসদৰ বাহিৰে ভিতৰে আমাৰ যুঁজখন কেনেকৈ আগুৱাই নিম সেই লৈ পেলাই বহুত দীঘলীয়া চৰ্চা হৈছে। আপোনালোকে দেখিছেই যে আমি 4 বজাৰ পৰা এতিয়া 6:30 বজালৈকে আমি আলোচনা। এইবাৰ আৰু টিভি চিৰিয়েল নহয়, এইবাৰ শেষ হ'ব এটা কংক্ৰিট এটা দিছে। এইটো আপোনালোকৰ কথা, আপোনালোকে তাত কি ভাষা, তেওঁৰ ভাষা আমি আৰু তেওঁৰ কথা এটাৰ গুৰুত্ব দিবলৈ এতিয়া নাই বুলি ভাবোঁ। তেওঁৰ কথাত আৰু গুৰুত্ব দিলে এতিয়া অসমখন অচল হৈ যাব। অসমক আমি কেনেকৈ আগবঢ়াই লৈ যাম? অকল বিজেপিক খেদিলে নহ'ব নহয়। অসমীয়া জাতিৰ কাৰণে নতুন অসম এখন, ইনক্লুচিভ অসম এখন, ডেভেলপ প্ৰগ্ৰেছিভ অসম এখন কেনেকৈ দিম তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিম। এইটোৱে আজিৰ সিদ্ধান্ত। সকলো ঠিকেই থাকে, কিন্তু শেষত গৈ মূৰকত গৈ চিট শ্বেয়াৰিঙৰ কথা যেতিয়া আহে তেতিয়া আপোনালোকক মই নিশ্চিন্তি এবাৰ দিব খোজোঁ, নিশ্চয়তা প্ৰদান কৰিব খোজোঁ যে এইবাৰ খুব সাংঘাতিক ধৰণে আমি সকলো মানুহ চিৰিয়াছ। আপুনি নিজে দেখিছে, সেইকাৰণে আমি একদম গৌৰৱ গগৈক নেতৃত্ব দি কৈছোঁ যে আপুনি বাইট দিব। আপোনালোকে এতিয়া জোৰ কৰাৰ কাৰণেহে মই ক'লোঁ, নহ'লে আমি একদম এইবাৰ ছিষ্টেমেটিক কৰি লৈছোঁ যে এইজনে কথা ক'ব, এনেকৈ ছিষ্টেমেটিক কৰি লৈছোঁ। এইবাৰ যাতে কোনো পধ্যে আমাৰ মাজত ভুল বুজাবুজি কেতিয়াও হ'ব নোৱাৰে, আৰু কোনো পধ্যে যাতে আমি বিজেপি বিৰোধী সংগ্ৰামখন যাতে অকল বিজেপি বিৰোধী সংগ্ৰামেই নহয়। আপোনালোকে দেখিছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ সংগ্ৰামখন লাহেকৈ থমকি গৈছে। এইটোক লৈ আমি একদম সাংঘাতিক ধৰণে আজি কনচাৰ্ণ হৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপাব এই বিজেপি চৰকাৰৰ দিনত, আৰু বিজেপি চৰকাৰে ন্যায় যে নিদিব তাৰ পৰা ন্যায় দিবৰ কাৰণে আমি বিৰোধী দলবিলাকে কি কৰিব পাৰোঁ, বহুত চিৰিয়াছলি আলোচনা হৈছে। আৰু জুবিন গাৰ্গৰ যিটো আদৰ্শ, সেই আদৰ্শক আমি কেনেকৈ জনতাৰ মাজলৈ লৈ যাম। এওঁলোকে হিন্দু মুছলমান কৰে, জুবিন গাৰ্গে কি কৰে, জাতি নাই ধৰ্ম নাই, সকলো মানুহ একলগ হ'ব লাগে। সেই আদৰ্শটোক কেনেকৈ লৈ যাম সেই সম্পৰ্কে আলোচনা হৈছে। থেংক ইউ। মুখ্যমন্ত্ৰী অসমৰ কাৰণে এতিয়া ঘাতকত পৰিণত হৈছে, আৰু অসমৰ কোনো মানুহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাক এতিয়া চিৰিয়াছলি নলয়। তেওঁ নিজে এটা কৌতুকত পৰিণত হৈছে। হি হিমছেল্ফ ইজ এ বিগ কৌতুক। বৈঠকৰ আৰম্ভণিৰ পূৰ্বে ভাতৃত্বসুলভ বন্ধুত্বসুলভভাৱে কৰা ধেমালি ফূৰ্তিকে এছামে শাসক পক্ষক উদঙনি জনাবলৈ প্ৰচাৰ কৰি মূল বিষয়বস্তুৰ পৰা ৰাইজক ফালৰি কটাই আনিলে নেকি? একাংশ সংবাদ মাধ্যমে বৈঠকৰ মূল বিষয়বস্তুতকৈ লুৰিণজ্যোতি গগৈ বিয়াখনকে মধ্যমণি কৰি লোৱাৰ দৌৰত নামি পৰাটোৱে কি সূচাইছে সেয়া ৰাইজলৈ বুলি এৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।